খৈৰাবাৰীত বিপিএফ দলত যোগদান ইউপিপিএল দলত ব্যাপক গৰাখহনীয়া। নিৰ্বাচনৰ দিন যিমানেই ওচৰ আহি পৰিছে সিমানেই ৰাজ্যখনৰ লগতে বিটিআৰতো নিৰ্বাচন প্ৰচাৰ তীব্ৰতৰ হৈ আহিছে। ওদালগুৰিৰ ফেৰগাঁও সমষ্টিত বিপিএফৰ ঢৌ-তুংগত প্ৰতিদিনেই যোগদান অব্যাহত আছে। শনিবাৰে নিশাও বিপিএফৰ কাৰ্যালয়ত বিটিচিৰ কাৰ্যবাহী সদস্য লোমচৰ দৈমাৰীৰ ওচৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় সদস্য মমতা চৌধুৰী, গৰিয়ামৰীয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেত্ৰী আছাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি ভুৱন তাঁতী আদিসহ প্ৰায় 50 গৰাকী লোকে বিপিএফত যোগদান কৰে। প্ৰায় 20 গৰাকী ইউপিপিএল দলৰ নেতাই ইউপিপিএল দল ত্যাগ কৰাত দলটোৰ বিস্তৰ ক্ষতি হোৱাটো নিশ্চিত। ফেৰগাঁও জিলা বিপিএফৰ সভাপতি লোমচৰ দৈমাৰীয়ে সকলো যোগদান কৰ্মীক উষ্ম আদৰণি জনোৱাৰ লগতে গামোচা, দলীয় প্ৰতীক, বস্ত্ৰৰে আদৰণি জনায়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, আমাৰ পাৰ্টি জিকিবই, অন্য পাৰ্টি বাদ দিয়ক, আমাৰ চৰকাৰে ভোট দিয়ক, আমি উষ্ম আদৰণি জনাইছোঁ যিসকল ব্যক্তিয়ে মানে অন্য দলৰ পৰা আহি ফালে বিপিএফ দলত যোগদান কৰিছে তেওঁলোকক মই উষ্ম আদৰণি জনাইছোঁ। মই ভেৰগাঁও জিলাৰ এজন সভাপতি হিচাপে বা এজন বিটিচিৰ ইএম হিচাপে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ এই 5 মাহৰ ভিতৰত সব ৰাইজে আজি ওদালগুৰিবাসী ৰাইজেও ভাল পাইছে। কিয় আমি এনডি হিচাপে তিনিটা পাৰ্টি এজিপি, বিজেপি আৰু বিপিএফ আমি 15টাত আমি খেলিছোঁ। বিপিএফ দল হিচাপে 11খনত আমি প্ৰাৰ্থী আগবঢ়াইছোঁ আৰু বিজেপিয়ে 4টাত প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। আমি 15খনৰ ভিতৰত 15খনেই আমি জিকি যাম। ইয়াত আৰু কোনো সন্দেহ থাকিব নালাগে, 15টাৰ ভিতৰত 15টাই জিকি যাম। আজিৰ তাৰিখত ফেৰগাঁও সমষ্টি কেনেকুৱা পৰিৱেশ? সুন্দৰ। আজিৰ তাৰিখত আমি যে 70% আমি ভোট পাই আছোঁ, 70% ভোট পাই আছোঁ। গতিকে ইয়াৰ আৰু কোনো ছাপ'জ কংগ্ৰেছৰ একো ঢৌ নাই, ইউপিএল দলৰ কোনো ঢৌ নাই। গতিকে ইয়াৰ কাৰণে আৰু ইয়াতনো কোন আছে? জয় ভাৰত আছে। জয় ভাৰততো এটা এটা ছেকশ্যনেহে লাগি আছে, বাকীটো নাই। গতিকে আমি সঁচাকৈ 70% ভোট ইয়াত পাই পেলাই আমি একদম আৰামছে জিকি আছোঁ। হয়, এইবাৰ সদস্য সমাধি ছাত্ৰ সন্থা আছা ভেৰগাঁও আঞ্চলিক কমিটিৰ প্ৰাক্তন সভাপতি প্লাছ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি হিচাপে কাৰ্যকাৰী কৰি আছিলোঁ। বৰ্তমান মই সংগঠনৰ লগত জড়িত নাই। আৰু আজিৰ পৰা এই বিপিএফ দলৰ যি নীতি আদৰ্শ ভাল পাই মই বিপিএফ দলত আনুষ্ঠানিক হিচাপে আজিৰ পৰা মই যোগদান কৰিলোঁ। হয়, যেনেকৈ মই ছাত্ৰ সংগঠনৰ লগত জড়িত থাকি যেনেকৈ ৰাইজৰ সমাজ সেৱা আগবঢ়াই গৈছিলোঁ আৰু অনাগত দিনত এই বিপিএফ দলৰ জৰিয়তে মই ৰাইজৰ সেৱা আগবঢ়াই যাম বুলি আশা কৰিছোঁ। বিটিচিৰ বিভিন্নটা দল আছে। হয়, আপুনি তাৰে মাজতে বিপিএফত যোগদান কৰিছে। হয়, মোৰ একচুৱেলি ব্যক্তিগত হিচাপে চিন্তা চৰ্চা কিছুমান থাকে। সেই হিচাপে মই ব্যক্তিগত হিচাপে মই চিন্তা চৰ্চা কৰি মই এই বিপিএফ দলটো বাছি লৈছোঁ। আৰু ইয়াতে যি নেকি ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে এটা ভাল স্থান বুলি ভাবিছোঁ, সেইকাৰণে মই বিপিএফ দলত যোগদান কৰিছোঁ। নতুন দল ৰাজনৈতিক জয় ভাৰতৰ ক্ষেত্ৰত হয়, এইটো যিহেতু আদিবাসী ছাত্ৰ সংগঠনে সম্পূৰ্ণভাৱে জয় ভাৰত পাৰ্টীক সমৰ্থন কৰিছে, সেইটোৰ বিষয়ে মই বিশেষকৈ তেনেকৈ একো নকওঁ। যিহেতু সিটো মজিয়াৰ পৰা মই ওলাই আহিছোঁ আৰু তাতে মই বিৰোধিতাও নকৰোঁ। আৰু যেনেকৈ পাৰোঁ বিপিএফ দলৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই চেষ্টা কৰিম। লাগিছে যিহেতু মই আগত পুৰণি বিপিএফে আছিলোঁ প্ৰথমৰ পৰা, পিছত মই ইউপিপিএল দলত জইন হৈছিলোঁ। তো বহুত দিনৰ পৰা এটা আশা সপোন আছিলে, আকৌ যেনিবা ঘৰৰ মানুহ ঘৰতে ঘূৰি আহিলোঁ, তেনেকুৱা ভাল লাগিল। আজি সকলোকে পুৰণি মানুহখিনিক লগ পালোঁ। কিমানজনে জইন কৰিলে? আমাৰ মহিলাৰ পৰা আমি 8জনী আহিছিলোঁ। তো ভালেই লাগিল আৰু আগন্তুক এই নিৰ্বাচনত যাতে আমি ভালকৈ ৰাইজৰ ওচৰত গৈ ভালকৈ কাম কৰিব পাৰোঁ আৰু জিকাই লৈ যাব পাৰোঁ, সেইখিনিয়ে আৰু। আজি আমি বিপিএফ দলত জইনিং হৈছোঁ, ভাল লাগিছে। আৰু ভাল লগা বাবে আজি আমি বিপিএফত জইনিং কৰিছোঁ। আৰু আমি ভালকৈ আমি এই সংগঠনটো আমি কৰি চলাই যাম বুলি আশা ৰাখিছোঁ। আৰু আমি জিকাবৰ কাৰণে অশেষ কষ্ট কৰিম যাতে আমি ফলাফল পাওঁ। আমি টংলাৰ পৰা আহিছোঁ। আগতে মই গৰিয়ামৰীয়া জাতীয় পৰিষদৰ পৰা ভাইচ প্ৰেছিডেণ্ট আছিলোঁ।
চেণ্ট্ৰেলৰ। মোৰ নাম ৰুকসানা খাতুন। মই সুৰেশ লাকৰা, মই আহিছোঁ 1 নং চিঙিৰিমাৰীৰ পৰা। মই আগতে আছিলোঁ 5 বছৰ UPPLত। তাৰপিছত তাতেও মই কাম কৰিছোঁ কিছুমান, কিন্তু কিছুমান সুবিধা নাপালোঁ। সেইটোৰ কাৰণে মই আজি BPFত আহি পেলাই মই জইনিং হৈছোঁ। কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে, সকলোৱে আহি আছে BPFত, আৰু নিশ্চয় এইবাৰ ভেৰগাঁও সমষ্টি আমাৰ BPFে যাব, জিতিব। সেইটোৰ কাৰণে আমি ভাবি চাই চিন্তি মানে আহিছোঁ। আকৌ আগন্তুক দিনত আমি BPFকে জিতাম বুলি মোৰ আশা আছে। কিন্তু কাম কৰিব পৰা নাই, সেইটোৰ কাৰণে সকলোৱে আজি BPFত আহি আছে, আৰু নিশ্চয় আমিও আহিলোঁ, আৰু সকলোৱে আহিব ইয়াতে। আজি মেক্সিমাম 15জন ওচৰত আহি গৈছে, আৰু আগন্তুক দিনত আৰু আহি যাব।